স্বাগতম জনাইছো। ডিপিআৰচি আচলতে অসমৰ যিসকল মানে ফিজিঅথেৰাপিৰ ক্ষেত্ৰখনত এটা অন্যতম পৰিচিত নাম। আমাৰ ভাতৃপ্ৰতিম সাংবাদিক দিগন্তৰ আমাৰ লগত সংবাদখনত বহুদিন ধৰি জড়িত হৈ আছে, এতিয়াও আছে বাৰু, কিন্তু আৰম্ভণিৰ পৰা আমাৰ লগত আছিলে দিগন্তৰ এটা পথ দুৰ্ঘটনাত তেওঁ শাৰীৰিকভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পিছত বিগত সময়ছোৱাত তেওঁৰ খুব ডাক্তৰে বহুবিলাক কথা কৈছিল দিগন্তৰ সন্দৰ্ভত। তেওঁ বিচনাৰ পৰা উঠিব নোৱাৰিব, তেওঁ খোজকাঢ়িব নোৱাৰিব, এইবিলাক কথা কৈছিলে। কিন্তু দিগন্তই সেই সকলোবিলাক অসাৰ প্ৰতিপন্ন কৰি তেওঁ নিজকে থিয় কৰালে ভৰিৰ ওপৰত। আৰু পৰৱৰ্তী সময়ছোৱাত দিগন্তৰ দৰে যিসকল ব্যক্তি আঘাতপ্ৰাপ্ত ব্যক্তি তেওঁলোকক শুশ্ৰূষাৰ্থে তেওঁলোকক সহজে চিকিৎসা সাহায্য দিয়াৰ প্ৰয়াসেৰে দিগন্তই আৰম্ভ কৰিছিল ডিপিআৰচি। আৰু এই ডিপিআৰচি এতিয়া ত্ৰয়োদশ বৰ্ষত ভৰি দিছে। আৰু এই সন্ধিখনত সমাজৰ বিভিন্ন ক্ষেত্ৰত যিহেতু দিগন্ত নিজে জড়িত আছে সংবাদ সেৱা, গতিকে এজন সাংবাদিক, চিকিৎসা সেৱাৰ কথা আছে, গতিকে চিকিৎসক এজন আৰু সংগীত আকাশৰ এগৰাকী দুটাতৰাক আমি আচলতে প্ৰত্যেকটো বঁটা প্ৰদান কৰি অহা হৈছে। আৰু আমাৰ এখন পৰিচালনা সমিতি আছে আচলতে ইয়াৰ বঁটা নিৰ্বাচন সমিতি, য'ত মই আছো, প্ৰশান্ত ৰাজগুৰু, মৃণাল তালুকদাৰ, সমুদ্ৰগুপ্ত কাশ্যপ আৰু দিগন্ত দাস। আমি এখন বৰ্ডত আমাৰ এখন জুৰি মেম্বাৰ আছে, তেওঁলোকে প্ৰত্যেক বছৰ চিলেকশ্যন কৰে। আৰু এই বছৰ আমি 3জন ব্যক্তিক ইয়াৰ কাৰণে বিচাৰি উলিয়াইছো। আপোনালোকে সকলোৱে জানে আমাৰ গুৱাহাটীৰ পিটিআই আজি দীৰ্ঘদিন ধৰি কাম কৰি আহিছে দুৰ্বা ঘোষ। পিটিআই দীৰ্ঘদিন ধৰি কৰ্মৰত অসম তথা উত্তৰ পূৰ্বৰ তেওঁ ব্যুৰ দুৰ্বা ঘোষক এইবাৰৰ সাংবাদিকতা বঁটাৰ কাৰণে আমি নিৰ্বাচিত কৰিছো, সাংবাদিকতা বঁটা। আৰু দুৰ্বা ঘোষৰ কথা মই বিশেষ ক'ব নালাগে, আপোনালোক সকলোৱে জানে আজি দীৰ্ঘদিন ধৰি তেওঁ অসমত সেৱা আগবঢ়াই আহিছে। আৰু তেওঁ নিৰলসভাৱে তেওঁ অসমৰ সমাজ জীৱনৰ কাৰণে বৰঙণি আগবঢ়াই গৈছে। দুৰ্বা ঘোষক এইবাৰ এই বঁটাৰ কাৰণে ডিপিআৰচি সাংবাদিকতা বঁটাৰ কাৰণে মনোনীত কৰা হৈছে। এই বছৰ ডিপিআৰচি ত্ৰয়োদশ বৰ্ষ সম্পূৰ্ণ কৰিব। আৰু ডিপিআৰচি ত্ৰয়োদশ বৰ্ষপূৰ্তি উপলক্ষে আমি যোৱা বছৰৰ পৰা আৰম্ভ কৰিছিলোঁ ডিপিআৰচি কনক্লেভ অন ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন। আপোনালোকক জনাবলৈ পাই ভাল পাম যে ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যনৰ এয়া দ্বিতীয়খন কনক্লেভ, আৰু এয়া সমগ্ৰ ভাৰতৰ ভিতৰতে এয়া দ্বিতীয়খন কনক্লেভ ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যনৰ। এয়া 2 বজাৰ পৰা আৰম্ভ হ'ব, য'ত ডক্টৰ প্ৰভাত ৰঞ্জন এইমছৰ ছিনিয়ৰ ফিজিঅথেৰাপিষ্ট আৰু এগৰাকী অতি দক্ষ ফিজিঅথেৰাপিষ্ট ইণ্ডিয়া ক্ৰিকেট টিমৰ ফিজিঅথেৰাপিষ্ট আছিলে ডক্টৰ আলী হুছেইন ইৰাণী। তেখেত দুয়ো ফিজিঅথেৰাপিষ্টে তাত অংশগ্ৰহণ কৰিব। লগতে ডাক্তৰ প্ৰাকৃতিজ বৰা, পিডিয়াট্ৰিজ আমি সকলোৱে চিনি পাওঁ, তেখেতে জইন কৰিব কনক্লেভত। আৰু সন্ধিয়া 6:30 বজাৰ পৰা অনুষ্ঠিত হ'ব সাংস্কৃতিক সন্ধিয়া, য'ত ডিপিআৰচি বঁটা আৰু লগতে এই ডিপিআৰচি বঁটাত ডাক্তৰ ধ্ৰুৱজ্যোতি বৰা, মনোজ কুমাৰ গোস্বামী, জুবিন গাৰ্গ আৰু আমাৰ জুৰি সমিতিৰ ডাক্তৰ অচ্যুত কুমাৰ বৈশ্য আৰু আমাৰ জুৰি সমিতিৰ সদস্যসকল থাকিব। লগতে মঞ্জোস্না মহন্ত গোস্বামীৰ আলাপ তথা গীতৰ শৰাই এই অনুষ্ঠানতেই হ'ব। সকলোৰে আমি সহযোগ কামনা কৰিছোঁ। আপোনালোকৰ জৰিয়তে আটাইকে GMC অডিটৰিয়ামত 12 জুলাই তাৰিখে সন্ধিয়া 6:30 বজাৰ পৰা আহিবলৈ অনুৰোধ জনাইছোঁ। এই ধুমধাম আৰু আড়ম্বৰপূৰ্ণতা কেৱল নাচ গান বা খানা পিনা খোৱা তেনেকুৱা ধৰণৰ নহয়। অসমৰ 3টা বিশেষ ক্ষেত্ৰক প্ৰভাৱিত কৰা, এই 3খন বিশেষ ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়োৱা 3গৰাকী ব্যক্তিক এখন উচ্চস্তৰীয় নিৰ্ণায়ক সমিতিয়ে নিৰ্বাচন কৰি ডিপিআৰচি বঁটা প্ৰদান কৰে। অসমৰ এগৰাকী চিকিৎসক, অসমৰ এগৰাকী সাংবাদিক আৰু কলা সাংস্কৃতিক ক্ষেত্ৰখনৰ এগৰাকী অক্লান্ত সাধকক নিৰ্বাচন কৰি যথাযোগ্যভাৱে ডিপিআৰচি বঁটা প্ৰতি বছৰে প্ৰদান কৰি অহা হৈছে। এই বছৰো ডিপিআৰচিৰ ত্ৰয়োদশ বৰ্ষপূৰ্তিত তেনে 3গৰাকী ব্যক্তিক বঁটা প্ৰদান কৰা হ'ব। ইতিমধ্যে আমাৰ জুৰি সমিতিয়ে
তেওঁলোকক নিৰ্বাচন কৰিছে। এই সম্পৰ্কে আজি সংবাদমেলত উদ্বোধন কৰা হ'ব। প্ৰতি বছৰে DPRCৰ বাৰ্ষিক মুখপত্ৰ ফিনিক্স, এই ফিনিক্স মুকলি কৰা হয়। এই ফিনিক্সো এবাৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ব। আৰু এইবছৰ প্ৰতিষ্ঠা দিৱসৰ এটি অন্যতম মুখ্য আকৰ্ষণ হ'ল অসমৰ প্ৰতিগৰাকী সংগীত প্ৰেমীৰ হৃদয়ত নিজস্ব এখন আসন অধিকাৰ কৰা সোণালী আখৰেৰে যিগৰাকী শিল্পীৰ নাম প্ৰতিগৰাকী অসমীয়া সংগীতৰ শ্ৰোতাৰ হৃদয়ত লিপিবদ্ধ হৈছে, তেওঁ অতি সম্প্ৰতি জীৱন সংগ্ৰামৰ এখন খুব কঠিন যুদ্ধত অৱতীৰ্ণ হৈ যুঁজ বাৰ চলাই আছে আৰু এতিয়ালৈকে তেওঁ বিজয়ী হৈ আছে। তেনে এগৰাকী শিল্পীক লৈ এঘণ্টাৰ কথা বতৰা আৰু গানৰে ব্যৱস্থা। এই সকলো আয়োজন সম্পৰ্কে আপোনালোকক জনাবলৈকে আমি ইয়াত গোট হৈছোঁ। আপোনালোকৰ সন্মুখত উপবিষ্ট হৈ আছে DPRCৰ এগৰাকী অভিভাৱক, DPRCৰ মাজত কৰ্ণধাৰ দিগন্ত দাসৰ জ্যেষ্ঠ ভাতৃ সত্ৰী আৰু অসমৰ সংবাদ মাধ্যমৰ এগৰাকী অতি শ্ৰদ্ধেয় সাংবাদিক সম্পাদক শ্ৰীযুত প্ৰভাত বৰদলৈ আছে দিগন্ত ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ DPRCৰ অধ্যক্ষ তথা মুখ্য পৰিচালক সঞ্চালক শ্ৰীযুত দিগন্ত দাস তেখেত আছে। আৰু আছে DPRCৰ বৰ্ড অফ ডিৰেক্টৰ্ছৰ দুজন ডিৰেক্টৰ সম্মানীয়, তাৰে এজন অংশুমান দাস